আমি আজি তোমালোকৰ লগত ক বৰ্ণটো আমি কেনেকৈ লিখিম তাক শিকিবলৈ গৈ আছোঁ। গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা। এতিয়া ক বৰ্ণটো আমাৰ মাত্ৰা আছে নহয় জানো? গতিকে আমি কি কৰিব লাগিব, ক বৰ্ণটো আমি মাত্ৰাডাল এনেকৈ আমি দি লওঁ, হয়নে? এনেকৈ ক বৰ্ণটো মাত্ৰাডাল দি লওঁ। দি লোৱাৰ পিছত কি কৰিব লাগে চোৱাচোন। এইটো চোৱা, মই তোমালোকক এটা যোগ এটা দি দিছোঁ। চোৱা, এনেকৈ আচল আমি পাই ল'লোঁ নহয়, চোৱাচোন। এইটো ঘৰটোৰ ভিতৰত এইটো আচল পাই দিলোঁ। তাৰপিছত আমি কি কৰিম, এই যে সমানে এডাল আমি আচল দিলোঁ, সমান হ'ল, হয়নে? তাৰপিছত আমি এইখিনিত ইয়াৰ সমানত আমি এডাল এটা আচল দিলোঁ। চোৱা, ইয়াৰ যোগটো চোৱা, কোনটো ক'লৈ আহিব চোৱা, কোনটো ক'লৈ আহিব চোৱা। এইখিনিৰ পৰা আমাৰ কি আহিল, এইখিনিলৈকে আহিল, এইটো হয়নে? এইখিনিৰ পৰা এইখিনি আহিল, তাৰপিছত এইখিনি এনেকৈ আহিব, হৈ গ'ল। তাৰপিছত এইখিনিৰ পৰা আকৌ এইডালৰ ওচৰলৈকে এইখিনি আহিব, তাৰপিছত এইটো হ'ল মাত্ৰা, এইটো হ'ল ক। আকৌ এটা চোৱা, এনেকৈ আমি দিলোঁ, দিয়াৰ পিছত আমি মাজলৈকে আনিলোঁ, তাৰপিছত এইখিনি আনিলোঁ, মানে এইখিনিৰ পৰা আমি এইখিনিলৈকে আহিলোঁ, এইখিনিৰ পৰা এনেকৈ আহিলে, এইখিনিৰ পৰা এইখিনিলৈ আহিলে, এইটো ক। এই মাত্ৰা দি দিলোঁ, হ'ল। এতিয়া তোমালোকে ক বৰ্ণটো কেনেকৈ লিখিবা, এতিয়া আমি এনেকৈ ঘৰ আঁচটানি নোলোৱাকৈ আমি লিখিম। চোৱা, এনেকৈ মাত্ৰাডাল আমি দি ল'লোঁ, দিলে আমি কি কৰিলোঁ, এইখিনিৰ পৰা আমি এইখিনিলৈকে আনিলোঁ, এইখিনি এনেকৈ আনিলোঁ, এনেকৈ লৈ গ'লোঁ ওপৰলৈ, সেইটো। তাৰপিছত এইখিনিৰ পৰা এনেকৈ পেলাই এইখিনি দি দিলোঁ, এইটো ক, হ'ব। এইটো আকৌ চাওঁ, আকৌ এটা আমি লিখিবলৈ চাওঁ। আমি এনেকৈ দিলোঁ, এইখিনিৰ পৰা এনেকৈ আনিলোঁ, এনেকৈ আনিলোঁ, এইটো এনেকৈ লৈ গ'লোঁ, এইখিনিৰ পৰা আকৌ এনেকৈ পেলাই দিলোঁ, এইটো ক, হ'ল। গতিকে ক বৰ্ণটো তোমালোকে এনেধৰণে শিকিবা। ধন্যবাদ।